অসমীয়া যুৱমঞ্চ জিন্দাবাদ 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 অসমীয়া যুৱমঞ্চ মৰাণ আঞ্চলিক জিন্দাবাদ 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 অসমীয়া যুৱমঞ্চ মৰাণ আঞ্চলিক জিন্দাবাদ 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 জয় অসম জয় অসম জয় অসম। ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ প্ৰথম কাৰ্যসূচী আছিল আজি মৰাণৰ ঠাকুৰবাৰী নাট্য মন্দিৰত। আমি ডিব্ৰুগড় জিলাৰ প্ৰথম কাৰ্যনিবাসত আজি অনুষ্ঠিত হয় ডিব্ৰুগড় জিলাৰ কাৰ্যনিবাস। এই কাৰ্যনিবাসত আমি ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জ্বলন্ত সমস্যাৰ প্ৰতি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু অনাগত দিনত আমাৰ সংগঠনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম বুলি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। ইতিমধ্যে এইটো আপোনালোকক অৱগত কৰাইছোঁ। আৰু লগতে এই কাৰ্যনিবাস সভা অন্তত আজি মৰাণ আঞ্চলিক সমিতি অসমীয়া যুৱ মঞ্চৰ আঞ্চলিক সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰি আমি শক্তিশালী কমিটি এখন গঠন কৰিছোঁ। উক্ত কমিটিখনত ৰঞ্জন বৰুৱা আৰু প্ৰসেনজিৎ দেৱক আমি সভাপতি আৰু সম্পাদক হিচাপে লৈ আমি 51জনীয়া কমিটি এটা ধুনীয়াকৈ কটকটীয়াভাৱে গঠন কৰিছোঁ। আৰু অনাগত দিনত আমাৰ এই অসমীয়া যুৱ মঞ্চই ৰাজ্যৰ বিভিন্ন সময়ৰ বিভিন্ন ধৰণৰ জ্বলন্ত সমস্যাৰ ওপৰত আমি মান মাতি যাম বুলি আজি আমাৰ সভাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যে অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা মৰাণৰ মিলিত শিল্পী সমাজ নাট্য মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয়। আৰু ইয়াত কাৰ্যনিৰ্বাহক সভাত কেইবাটাও প্ৰস্তাৱৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৰ্তমান অসমত দেখা দিয়া স্মাৰ্ট মিটাৰ, যি ডকাইত ৰূপে স্মাৰ্ট মিটাৰ ৰাইজক যি অতিষ্ঠ কৰি তুলিছে, গতিকে আমি অসমীয়া যুৱ মঞ্চই আজি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ যে এই অতিষ্ঠ হৈ থকা এই স্মাৰ্ট মিটাৰ, ডকাইত ৰূপে স্মাৰ্ট মিটাৰ আৰু ৰাইজৰ ওপৰত শোষণ কৰা এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আৰু আমি আজি সিদ্ধান্ত লৈছোঁ যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মৰাণত যি 17টাকৈ জাতীয় জনগোষ্ঠী সংগঠনৰ লগত আমাৰ যি প্ৰতিবাদী কাৰ্যসূচী, এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব। তাৰ লগতে 100% যি ব্যৱসায় বাণিজ্য আছে বেচৰকাৰী, তাৰ 100% যোগ্যতা অনুসাৰে থলুৱা যুৱক যুৱতীক নিযুক্তি দিব লাগিব। লগতে ডিব্ৰুগড় জিলাৰ যিবোৰ বেচৰকাৰী ব্যৱসায় প্ৰতিষ্ঠান আছে, এই ব্যৱসায় প্ৰতিষ্ঠানত নাম ফলক অসমীয়া ভাষাত তেওঁলোকে লিখিব লাগিব। আজি নাম ফলক অসমীয়া ভাষাত লিখিবৰ কাৰণে আমি বিভিন্ন সময়ত অসমীয়া যুৱ মঞ্চৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনে আমি প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ, কিন্তু এই ব্যৱসায় প্ৰতিষ্ঠানসমূহে কোনো কাণ সাৰ দিয়া নাই। আজি সেই নাম ফলক অসমীয়াত লিখাবলৈ আমি সংগ্ৰাম কৰিব লগা হৈছে। তাৰোপৰিও আমি আৰু প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, যিটো খিলঞ্জীয়াৰ ভূমি অধিকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই খিলঞ্জীয়া ভূমি অধিকাৰ তেওঁলোকে আইন যোগে আনি যাতে আমাৰ খিলঞ্জীয়াৰ হাতত খিলঞ্জীয়াৰ ভূমি অধিকাৰ সাব্যস্ত কৰিব লাগে, ন্যস্ত কৰিব লাগে।